এটা 40 প্ৰায় 2টা বাজু অৱস্থা যেন দৌৰ মাৰি কিবা এটাই মাত্ৰ গৈছে আৰু এডাল চাওক ওয়েলকাম ব্যাক টু মাই চ্যানেল স্বাগতম জনাইছো বি ব্লগ চ্যানেলৰ অন্য এটা নতুন ভিডিও লৈ আহিছিলো বিয়া খাব যাব আৰু হঠাৎ ভিডিওটো আৰম্ভ কৰিলো এই কাৰণে কাৰণ আজিকালি নেদেখা বস্তু এটা দেখিব পালো মানে হঠাৎ আজিকালি তো যেহেতু যান্ত্ৰিক যুগ গটে মৰণা মাৰা ধান কাটা খেতি কৰা গটে ট্ৰেক্টৰতে কৰে ট্ৰেক্টৰৰ কথা কওঁতে ট্ৰেক্টৰ দেখাই পালো বাৰু ট্ৰেক্টৰেৰে গোটেইখিনি কৰে কিন্তু এই দিনত গৰুৰে মৰণা মাৰি আছে গতিকে দেখাই আছো বাৰু কেনেধৰণে মাৰিছে আৰু আজি যিহেতু গোটেই ৰাতি জংঘলত থকা এটা মানে চেলেঞ্জ কৰিম বুলি ভাবিছো সেইটো বাৰু ইয়াৰ পিছত গৈ কৰি আছো গধূলি আৰু এইফালে এনেকৈ মৰণা মাৰি আছে এতিয়াও চাওক গৰুৰে মৰণা মাৰি আছে এইটো কিন্তু সৰিয়হ মৰণা আৰু এনেকৈ বিয়াৰ পৰা আহি পালোঁ বিয়াৰ পৰা আহি পাই কানি কাপোৰ সলালোঁ আৰু এই কাপোৰ পিন্ধি আহে গোটেই ৰাতি পিছফালে যিখন জংঘল মই দেখাই আছোঁ এই জংঘল এই হাবিখনৰ ভিতৰতে মই থাকিম যিখন হাবিত দিনৰ পোহৰতো মানুহ আহিব ভয় কৰে গৰু ছাগল হৰালে মানে ইয়াত বিচাৰি আহিবই ভয় কৰে ৰাতিটো দূৰৰে কথা আৰু ৰাতিৰ পাজৰৰ যিমানখিনি মানুহ আছে প্ৰত্যেকে মানে ইয়াত কিবা ভূত প্ৰেত কিবা থকা বুলি মানে এটা অবিশ্বাস এটা আছে গতিকে ইয়াৰ ভিতৰত ৰাতি কোনোবাই চিঞৰিলেও কোনো নাহে মানে দেও ভূতৰ চিঞৰ বুলি ভাবে মানুহে চিঞৰিলেও গতিকে প্ৰথমতে দিনৰ পোহৰত অলপ জংঘলৰ ভিতৰখন কেনেকুৱা দেখাই আছোঁ এইফালে সোমাম এতিয়া এইখন সেইখন জংঘল আৰু জংঘলৰ ভিতৰখন কিমান ঘন চাগে এতিয়া পোহৰ পৰি আছে কাৰণে ঠিক গম পোৱা নাই গোটেই জংঘল 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 কোনোফালেৰে মানে ৰাস্তা নাই আৰু সেইফালে দেখাই আছোঁ এটা বেলেগ বস্তু এইফালে এইটো কিমান প্ৰকাণ্ড উইহাফলো চাওক বহুত বেছি ডাঙৰ প্ৰকাণ্ড উইহাফলো আৰু কেনেকুৱা জংঘল চাওক এবাৰ আৰু ৰাতি হ'লে এই জংঘলৰ ভিতৰখন কেনেকুৱা আন্ধাৰ আৰু কেনেকুৱা হ'ব এবাৰ অনুমান কৰক কেনেকুৱা জংঘল চাওক চাৰিওফালে কেৱল গছ বাঁহ কেৱল বাঁহ গছ আৰু গছ আৰু আন্ধাৰ সহ অৱস্থা লগ পাই আছোঁ একদম আন্ধাৰ সহ অৱস্থা আৰু এতিয়া 6টা বাজিল মাত্ৰ আৰু 6টা বাজাৰ লগে লগে বহুত বেছি আন্ধাৰ হৈ আছে আৰু ইমানখিনি জংঘলৰ ভিতৰত মানে মই আছোঁ অকলে আৰু প্ৰত্যেকটা মুহূৰ্তত 6টা বাজিল মাত্ৰ গধূল হ'ল মাত্ৰ বেছি ৰাতি এতিয়ালৈকে হোৱাই নাই আৰু গোটেই ৰাতিটো এনেকৈ থাকিব লাগিব কিন্তু গধূল হোৱাৰ লগে লগে এনেকুৱা লাগি আছে এই মানে চাৰিওফালে যিহেতু আন্ধাৰ গোটেই আন্ধাৰ আৰু প্ৰত্যেকটা মুহূৰ্তত এনেকুৱা লাগি আছে যেন কিবা এটা আহি আছে কিবা এটা শব্দ পাই আছোঁ গছৰ পাতৰ শব্দ কিবা কিবি মানে বিভিন্ন ধৰণৰ শব্দ আৰুতো গোটেই ৰাতি আছে কেনেকুৱা অনুভৱ হয় ভাবিলে মানে ভয় লগা গতিকে চাওঁ অলপ টাইম এই বাছ ওপৰ তলতে ইয়াত বহো এইখিনিতে বহা ঠাই বনাই লৈছোঁ ইয়াতে অলপ বহো আৰু এতিয়া সময় হৈছে 9:10 আৰু এতিয়াৰ পৰা ভয় লগা টাইমটো ষ্টাৰ্ট হ'ব কাৰণ এতিয়া ওচৰ পাজৰৰ অলপ দূৰত যিহেতু মানুহ চানুহৰ ঘৰ আছে দূৰত আৰু এই জংঘলখনৰ চাৰিওফালে যিহেতু গাঁও চাও আছে মানুহ চানুহ আছে আৰু এইবিলাক এতিয়া ঠাণ্ডাৰ ৰাতি যিহেতু 9:30 10টা বাজিলে শুবৰ হ'ব গতিকে মই কিবা বিপদত পৰি মানে চিঞৰিলেও হয়তো পটকৈ মানে সোনকালে মানুহ নাপাম আৰু এতিয়া সেই গছডালত আশ্ৰয় লৈ মানে ইয়াত মই আছোঁ আৰু কাপোৰো যিহেতু কম আনিছোঁ মই কাৰণ নিজৰ ওপৰতে এটা চেলেঞ্জ কৰিছোঁতো গতিকে কম কাপোৰ পিন্ধিছোঁ মাত্ৰ চাৰ্ট এটা আৰু গেঞ্জিটো গতিকে ইমান ঠাণ্ডাত কেনেকৈ মানে ৰাতিটো মই পাৰ কৰিব পাৰোঁ সেইটোৱে মানে এতিয়া বহুত ভাবিব লগা কথা আৰু মই যিহেতু ফকো বেছি গধূলি কিবা অলপ খাই আহিছিলোঁ আৰু গোটেই ৰাতি এনেকৈ নখোৱাকৈ মানে পাৰ কৰিম তেনেকুৱা এটা চেলেঞ্জ কৰিছোঁ নিজৰ ওপৰত কাৰণ কিছুমানে এনেকেই থাকে কিছুমান মানুহে এনেকৈ ফুটপাথত হওক ক'ৰবাত হওক নখোৱা নলোৱাকৈ গধূলিৰ পৰাই দিনত যদি কোনোবাই কিবা কিবি দিছে সেইবিলাক খাইছে আৰু গধূলিৰ পৰা এনেকৈ নখোৱা নলোৱাকৈ মাত্ৰ এখন কম্বল বা এটা চাৰ্ট মেৰিয়াই ফুটপাথতে গোটেই ৰাতি শুই থাকে লগনে ভকনে গোটেই ঠাণ্ডাৰ ৰাতিটো কেনেকৈ পাৰ কৰে সেইটো এটা অনুভৱ নিশ্চয় আজি মই কৰিব পাৰিম ভালদৰে কাৰণ এনেইতো এইখিনি টাইমত খাই বৈ ধুনীয়াকৈ লেপ কম্বল যিমান যি কাপোৰ আছে গোটেইখিনি লৈ শুই থাকোঁ বহুত আৰামত গতিকে এই ঠাণ্ডাৰ ৰাতিত এনেকৈ জংঘলৰ মাজত বা ফুটপাথত শুই থকাৰ কেনেকুৱা এটা কষ্ট সেইটো মই আজি নিজে মানে ফিল কৰিব পাৰিম আৰু নিৰল নিস্তব্ধ হৈছে পৰিৱেশটো অলপ ভয় আহিছে আৰু চাৰিওফালে এনেকুৱা লাগি আছে যেন প্ৰত্যেকটা মুহূৰ্তত যেন মানে কিবা এটা আহি আছে একো দেখা নাপায় একদম দূৰলৈকে চাব একো দেখা নাপায় আৰু এডাল গছ আৰু এইফালে এইবিলাক গছৰ ওচৰতে মই আছোঁ একো নাই কেৱল শব্দ এটা পাইছে আমি উচুৰগা বুলি কওঁ নলবৰীয়া ভাষাত সেই উচুৰগাবিলাক আছে বাকী একো শব্দই ইয়াত নাই গতিকে এই গছডালৰ আশ্ৰয় লৈ অলপ টাইম আৰু আছোঁ বাৰু পূৰা 12টা বাজিব 10 মিনিট আছে একদম নিৰল নিস্তব্ধ পৰিৱেশ কোনো হাৰি শব্দ নাই যিহেতু ৰাতি 12টা বাজিল ঠাণ্ডা ৰাতি প্ৰায় ওচৰ পাজৰৰ যিমানখিনি মানুহ আছিল অলপ দূৰত ঠাই জংঘলখনৰ পৰা গোটেই মানুহবিলাক শুলে এতিয়া আৰু মোৰো বহুত পিয়াও লাগিছে আৰু ভোকো লাগিছে লগত আনিছিলোঁ মাত্ৰ এটা চকলেট সেই চকলেটটোৰে অলপ মজা লওঁ আৰু ভোকটো নপলে কিন্তু অলপ কিবা কিছু আৰাম পাম আৰু এতিয়া মই এডাল বাঁহৰ একচুপৰ ভিতৰত আছোঁ খুব ধুনীয়াকৈ মানে এনেকুৱা লাগে যেন বাঁহটো মানে কিবা এটা গুহা দেখাই আছোঁ বাৰু কেনেকুৱা প্ৰথমতে অলপ খাই লওক
আৰু ঠাণ্ডা ঠাণ্ডা লাগি আছে পুৰা আৰু এইফালে এনেকুৱা এইফালে বাথৰুম এনেকুৱাকৈ আছে আৰু ইয়াত বহিব পৰা খুব ধুনীয়াকৈ এইখিনি ঠাই এইফালে গোটেইখিনি বাহ আৰু এক জেগাতে কিমান বহি থাকিম অলপ এইফালে খোজকাঢ়ি কাঢ়ি আহি আছোঁ এতিয়া বাজিল 1:40 প্ৰায় 2টা বাজু অৱস্থা আৰু এইফালে এনেকুৱা লাগিছে যেন দৌৰ মাৰি কিবা এটাই মাত্ৰ গৈছে আৰু এডাল চাওক কেনেকৈ লৰি আছে এনেকুৱা অনুভৱ হৈছে বাকীবিলাক একো ঠানি ঠুনা মানে লৰা নাই কেৱল এডাল লৰি আছিল এনেকুৱা লাগিছিল যেন কিবা এটা এইফালেৰে দৌৰ মাৰি গৈছে এইচুপ আৰু সৰু বাঘ আৰু তলফালে পাতৰ মাত প্ৰত্যেকটা পাতৰ শব্দতে কিবা এটা বেলেগ অনুভৱ হৈ থাকে এডাল প্ৰকাণ্ড গছ জংঘল যিমানখিনি দেখিছে গোটেই জংঘল আৰু এতিয়া পুৰা ঠাণ্ডা ঠাণ্ডা ভাৱ এটা আহিছে কাৰণ 1:30-2টা বাজিবৰ হ'ল বহুতেই বেছি ঠাণ্ডা পৰিছে চাৰিওফালে একদম নিৰল নিস্তব্ধ পৰিৱেশ আৰু বহুত কিবা ভয় ভয়ো লাগি আছে আৰু এনেকুৱাকৈ কেৱল জংঘল চাৰিওফালে জংঘল আৰু এতিয়া ৰাতি প্ৰায় 3:20 হ'ল আৰু বহুত বেছি ঠাণ্ডা পাই আছোঁ আৰু এইফালে এই গাছৰ মাজতে অলপ ইয়াতে ৰ'ব লাগিব কেৱল জংঘল এনেকুৱা লাগে যেন কিবা মানে দৌৰি আছে কেনেকুৱা জংঘল চাওক সেইফালেৰে এনেকৈ আহি ইয়াতে এনেকৈ ৰ'ব লাগিব এইখিনিতে আৰু এইখিনিতে জিৰাম অলপ বহুত বেছি ঠাণ্ডা ভক পিয়াহ লাগিছে বহুত বেছি ঠাণ্ডা লাগি আছে 3:30মান বাজিবই এতিয়া আৰু বহুত বেছি সময় আছে বহুত বেলেগ এটা নতুন অভিজ্ঞতা নতুন এক্সপিৰিয়েঞ্চ অলপ বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ হ'ল অলপ প্ৰত্যেকটা মুহূৰ্ততে কিবা শব্দ শুনা যেন পাওঁ কিবা এটা যেন পাওঁ কিবা এটা বেলেগ ভয় আৰু শুনিছিলোঁ ডাৰকে আগে জিদ হে আচলতে ডাৰকে আগে জিদ নহয় ডাৰকে আগে দৰ্দ হে আৰু এনেকৈ জাগা চেঞ্জ কৰি আছোঁ কাৰণ সময়খিনি যায় অহা নাই কাৰণ এনেকৈ গোটেই ৰাতি বহি বা কিবা এটা কাম কৰি গোটেই ৰাতি পাৰ কৰি দি পোৱা নাই যদিও বিয়া চিয়া ক'ৰবাত যাওঁ এটাতে গুচি আহোঁ বহুত বেছি ঠাণ্ডা আৰু এতিয়া প্ৰায় 3:45 4টামান হ'ল পোহৰ হওঁ আৰু যামেই আৰু এতিয়া এটা বেলেগ অনুভৱ একদম চাইলেণ্ট পৰিৱেশ চাৰিওফালে মানুহবিলাক যিহেতু পুৰা গভীৰ নিদ্ৰাত আছে কেৱল এই উচুৰঙাবিলাকৰ শব্দ এই শব্দবিলাক আৰু কেতিয়াবা কিবা গছ চছৰ পাত পৰা শব্দ পাওঁ বাছ সেই আৰু এনেকৈ ৰাতি 3টা 3:30মান বজাত মানে 4টাই বাজিবৰ হৈছিল 3:45 মানত ঘৰত আহিলোঁ যিহেতু পোহৰ হ'বৰ সময়ো হ'ল আৰু বহুত বেছি ঠাণ্ডা লাগিছিল মোৰতে এটা বেলেগ এক্সপিৰিয়েঞ্চ আৰু বেলেগ এটা নিজৰ ওপৰতে পৰীক্ষা এটা চলালোঁ মানে অলপ বেলেগ ধৰণৰ অভিজ্ঞতা হ'ল একদম জংঘল এখনৰ মাজত গোটেই ৰাতি লগনে ভকনে ঠাণ্ডাত একদম কম কাপোৰ পিন্ধি থকাটো এটা অলপ বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ এটা হ'ল আৰু মোৰ আৰু এনেকৈ যোৱা ৰাতি সাংঘাতিক এক্সপিৰিয়েঞ্চ এটা লৈ প্ৰায় 4টামান বজাত গুচি আহিলোঁ কাৰণ দিনত স্কুলো থাকে আৰু বৰ্তমান যাব আহি আছোঁ এতিয়া স্কুলত আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগ পাই আছোঁ আৰু এটা একদম সাংঘাতিক ভিডিঅ'ৰ সৈতে